মেডিকেল বাইক থলে হৈ যায় ইমানটো আনিবলৈ কাম নাই ন সেইটো সি যাবগে সেইটো ভাল সি মেডিকেলৰ পৰা পঠাই আছে মানুহ ন কোন জেগাৰ পঠাই আছে কি কিডনি ওলাইছে ন কি ওলাইছে মেডিকেল উলিয়াই পঠিয়াই দিলে নহয় ফটো মাৰিলে মেডিকেল এই বেমাৰী মানুহ কেনেকৈ মেডিকেলৰ পৰা ইয়াত পেলাই থৈ গৈছে মানে কাৰণটো কি নহয় ক'লে বোলে বাইদেৱে ক'লে বোলে ট্ৰেইনত বোলে উঠাব ট্ৰেইনত উঠালে ট্ৰেইনত উঠাই দিব আপোনালোকে ইয়াত কেনেকৈ পেলাইছে আপোনালোকে বুজি পোৱা নাই আমি বুজি পোৱা নাই ট্ৰেইনত যদি নুঠায় বাইদেৱে কৈছে মেডিকেলত ট্ৰেইনত উঠাবলৈ আপুনি ইয়াত কেনেকৈ পেলাইছে आप लोग उठा के ले जाओ आप लोग लेके उठा के लेके जाओ মৰিয়ানী টাউনত কোনোফালে থৈ দিব ইয়াত নথব এনেকৈ পেলাই থৈ যোৱা মানে নিয়ম নহয় ন আপোনালোকৰ মানুহ এটা জানিব লাগে এইটো মানুহটোক ইমান কষ্ট দিয়ে ইমান বেমাৰী একেবাৰে মৰিবলগীয়া মানুহ মেডিকেলত থ'ব লাগে নে ইয়াত পেলাব লাগে এই বাহিৰত থ'লে মৰিব মানুহটো এই মেডিকেলৰ মানুহ ইয়াত ষ্টেচনত পেলাই থৈ গ'লেতো মৰিয়ে যাব অৱস্থাটো চাওকচোন সিহঁতৰ আৰু মেডিকেলৰ ধান্দা সেইটো চলিছে মানে এই যে ৰোগী দুজনক অটত আনিছিলে 30 তাৰিখে ঠিক 3টামান বজাত 30 নৱেম্বৰ আদি ইয়াত পেলাব লৈছিলে তেতিয়া আমি ধৰিলোঁ আমি 4-5জন আছিলোঁ তেতিয়া আমি সিহঁতক ক'লোঁ যে ক'ৰ পৰা আনিছে কৈছে যে যোৰহাট চিভিলৰ পৰা আনিছে ইয়াত কেলৈ পেলাই আছে কৈছে সিহঁতৰ অৱধ আছামত টিকেট আছে বিহাৰ যাব কৈছে টিকেটখন দেখা কৈছে টিকেট নাই এতিয়া গাৰ্জিয়ান আহি আছে কৈছে গাৰ্জিয়ান আহিলে ইয়াত ৰোগীখন ৰাখিব পাৰিব নহ'লে লৈ যাব এতিয়া ঘূৰা সিহঁতি অলৰেডি নমাই দিছিলে আমি কৰাৰ পিছত সিহঁতি যেনে তেনে উঠালে উঠাই আকৌ ৰিটাৰ্ণ লৈ গ'লে ইয়াৰ পৰা তেতিয়া চাফাই কৰ্মী এজন আছিলে চিভিলৰ ড্ৰাইভাৰজন আছিলে আৰু ৰোগী দুজন আছিলে নাম্বাৰ জানে নেকি অটোটো নাম্বাৰ নাছিলে নতুন AF লিখা আছিলে নতুন আৰু ৰোগী কেইজন আছিল ৰোগী দুজনে আছিলে এই দুজনে আছিলে এই দুজনে আছে কেতিয়া আনিছিলে ইয়াত 30 নৱেম্বৰ 30 নৱেম্বৰ তাৰ পৰা মিডিয়াৰ পিছত তেওঁলোকে কি কৰিলে আকৌ ৰোগী দুজনক উঠাই গাড়ীটো ঘূৰাই মেলি গুচি গ'ল আমি ইয়াৰ পৰা চাই আছোঁ ক'ত গৈ আছে গাড়ীখন তিতাবৰ ফালে যায় না যোৰহাট ফালে যায় আমি দেখিছোঁ যে যোৰহাট ফালে গৈ আছে উভতি আহি আকৌ থৈ দিলে অভিত আহি কেতিয়া থৈ গ'লো আমি গম নাপাওঁ এইটো বিহাৰ যাব ন ক'ত যাব বুলি কৈছে দুজনে বিহাৰৰ আছিল নেকি নাই এজন যোৰহাটৰ কিবা গাঁৱৰ কৈ আছিলে কটীয়া গাঁও নে কিবা কৈ আছিলে তেতিয়া আমি ক'লো যে কেলে ইয়াত যোৰহাটৰ মানুহ যদি ইয়াত কেলে আনিছে মানে চিভিলৰ পৰা পঠাই দিছে বোলে বিহাৰ যাব ট্ৰিটমেণ্টৰ কাৰণে এনেকৈ কৈছে চিভিলৰ পৰা কোনে পঠাইছে সিহঁতি মাস্ক লগাই ৰাখিছে ভালকে কোৱা নাই মানে ভয় খাই আছে এতিয়া মানে চাফাই কৰ্মী আছিল চাফাই কৰ্মী আছিলে লগত গ্লাভছ লগাই আছিলে মাস্ক লগোৱা আছিলে আৰু যোৰহাট চিভিলৰ হয় আৰু ড্ৰাইভাৰজন অকণমান পিছে আছে মানে ফটোত অহা নাই ভিডিঅ' কৰি আছো বুলি অকণমান আঁতৰা আছে সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ